লাইফত কিবা এটা কৰা মানে পইচা ঘটা বহুত দৰকাৰ। কিবা এটা জীৱনত কৰি দেখুওৱা মানুহক বহুত দৰকাৰ। কাৰণ যেতিয়ালৈকে তুমি একো নকৰিবা, একো কৰিব নোৱাৰা ন, তেতিয়ালৈকে তোমাক ক'ত দাম নিদিব। কোনেও চিনাকি মানুহক তোমাক অচিনাকি বুলি পৰিচয় দিব বা কথা নক'ব দেখাবলৈ। আৰু যেতিয়া তুমি অলপমান ছাকচেছ হৈ যাবা বা জীৱনত কিবা এটা উন্নতি কৰি আছা ন, তেতিয়া চাবা অচিনাকি মানুহ তোমাৰ কাষত আহিব আৰু তোমাৰ লগত কথা ক'ব, তোমাৰ লগত চিনাকি হ'ব বিচাৰিব। এইটো হ'ল কাৰোবাৰ চাৰ্চ কৰিছে সেইটো জীৱনত। তো জীৱনত কিবা এটা কৰা, নিজকে ডেভেলপ কৰা, নিজৰ ওপৰত কাম কৰা। বেলেগে কি কয়, কি ক'ব, সেইবিলাক ভাবি একো লাভ নাই। নিজৰ ওপৰত দম ৰাখা আৰু নিজে কিবা এটা কৰিব পাৰোঁ সেইটো ভাবা। বেলেগে বহুত ক'ব, বহুত তোমাক নেগেটিভ কমেণ্ট কৰিব, কিছুমানে পজিটিভো কমেণ্ট কৰিব, কিছুমানে ভাল ক'ব, কিছুমানে বেয়া ক'ব। বেয়াখিনি বাদ যোৱা, বেয়াখিনিক পাহৰি যোৱা। বেয়াখিনিক মনত ৰাখিবই নালাগে। মানে ইফাল দি শুনি ইফাল দি পলাই দিয়ক আৰু নিজক বিশ্বাস ৰাখক নিজৰ ওপৰত। নিজে এটা কিবা কৰিব পাম বুলি সেইটো মনত ভাৱ ৰাখক। বেলেগৰ কথা বাদ দিয়া। বেলেগে তোমাক কেতিয়াও এক পইচা দি সহায় নকৰে। নিজৰ মা দেউতাৰ বাহিৰে আৰু কোনো তোমাক এক পইচা দি সহায় কৰিব নিবিচাৰে বা নকৰেও। যিমান ৰিলেটিভ হওক, যিমান চাকৰি কৰা তোমাৰ ৰিলেটিভ হওক বা ভাই ভনী মানে কিবা হওক, তোমাৰ ৰিলেটিভৰ কোনো এক পইচা দি হেল্প নকৰিব তোমাক। আৰু যেতিয়া তুমি ছাকচেছফুল হ'বা ন, তেতিয়া চাবা নিজে দাচি তোমাক পইচা দিব। তোমাক যেতিয়া পইচা দৰকাৰে নহয়, তেতিয়া তোমাক পইচা দিব নিজে। আৰু যেতিয়া তোমাক এতিয়া য'ত পইচা দৰকাৰ, এতিয়া একো কৰিব পৰা নাই, তোমাক এতিয়া পইচা নিদিব। তোমাৰ ওপৰত এতিয়া বিশ্বাসে নাথাকিব। মানে এইটো পইচা দিলে ইয়াত তোক ঘূৰাই নিদিব বা ঘূৰাই দিব পাৰিবই নাই, সেইটো এটা মনোভাৱ থাকিব। সেইকাৰণে তোমাক পইচা দিব টান পাব। তো নাযাওঁ আৰু এইফালে বহুত দূৰ গ'লো। তো জীৱনত কিবা এটা কৰিব চেষ্টা কৰা বহুত ইম্পৰ্টেণ্ট। মানে কিবা এটা কৰা, নিজৰ জীৱনত। মই ট্ৰাই কৰি আছোঁ, এতিয়ালৈকে পৰা নাই। যিখিনি ফিল কৰি আছোঁ সেইখিনি কৰি আছোঁ আপোনালোকক। তো কিবা এটা কৰক, নহ'লে মোৰ দৰে আপোনালোককো কোনো পাত্তা নিদিয়ে। মোৰ কোনো ইমান ফ্ৰেণ্ড চাৰ্কেল ইমান বেছি নাই, মোৰ কোনো ইমান চিনাকি মানুহ নাই। মই অকলে ৰান কৰিব আহিছোঁ। ইমান ফ্ৰেণ্ডছো নাই। যিবিলাক ফ্ৰেণ্ড আছে ধৰক কামত ব্যস্ত, কিবাত ব্যস্ত, এনিটাইম ফ্ৰী নহয়। তো নিজে কিবা এটা কৰক, কিবা এটা কৰিব চেষ্টা কৰক আৰু ট্ৰাই কৰক কিবা এটা। মানে এনে ঘৰত বহি মানুহে কি ভাবিব, কি ক'ব, সেইবিলাক ভাবি একো লাভ নাই। মানুহে চাব, এতিয়াই চাব, এতিয়াই ভুলি যাব, পাহৰি যাব তোমাক কি মনত ৰাখিব নেকি কোনোবা কিবা ক'ব নেকি? কোনো মনত নাৰাখে। সেইবিলাক যাই আছে, মোৰ ভিডিঅ' বনাই চাই গ'ল বা চাই আছে, সেইবিলাক কি মনত ৰাখিব নেকি? এই কালি ল'ৰাটোৱে ভিডিঅ' বনাইছিল, মোৰ ভাষত বেয়াকৈ ক'ব, মনতহে ক'ব। মোৰ আগতো নকয় না, মনত কি ভাবে ভাবক। ভিডিঅ' বনাই যোৱা, কিবা কৰা আৰু। জীৱনত কিবা এটা কৰা বহুত ইম্পৰ্টেঞ্চ। নহ'লে তোমাক কোনো পাত্তা নাপায়, কোনো চিনি নাপায়। তোমাক কোনো চিনি নাপায়। কিবা এটা কৰা, ট্ৰাই কৰা। ট্ৰাই নকৰি মানে পস্তাতকে ট্ৰাই কৰি মানে হাৰি গ'লে এইটো বেলেগ কথা। মানে ট্ৰাই নকৰাকে আগতে যদি ভাবি লোৱা যে মই হাৰি গ'লো বা নকৰিলোঁ, ট্ৰাই কৰা নাই বস্তুটো, ট্ৰাই কৰা না আগত, ট্ৰাই কৰা। তাৰপিছত যদি হাৰি যোৱা, সেইটো শিকিব পাৰিব। তাৰপিছত ট্ৰাই কৰাৰ পিছত যে মই কৰিছিলোঁ বাট হাৰিলোঁ বা নোৱাৰিলোঁ, তাৰ পৰা কিবাটো এটা শিকিব পাৰিবা না। তুমি ট্ৰায়ে নকৰা, তুমি যদি ভাবা সেই নোৱাৰিম যদি ভাবিয়ে যদি তুমি বাদে দিয়া, নকৰাই যদি আৰম্ভই নকৰা, তেন্তে তুমি কেনেকৈ পাৰিবা? নিজকে ট্ৰাই কৰা, অলপমান ট্ৰাই কৰিব চেষ্টা কৰা, নতুন বস্তু শিকা। যেতিয়া ট্ৰাই কৰিবা না, তেতিয়া নতুন বস্তু বহুত শিকিব পাৰিব, বহুত নতুন মানুহ লগ পাবা, বহুত নতুন এক্সপিৰিয়েঞ্চ হ'ব। নতুন জেগাত যাবা, ধৰ ক'তবা কিবা, তো এক্সপিৰিয়েঞ্চ বহুত হ'ব। বাট তুমি যদি ট্ৰায়ে নকৰা, আৰম্ভণি নকৰা, তেনেকৈ কেনেকৈ হ'ব? এইবিলাক ট্ৰাই কৰা আৰু নিজৰ ওপৰত বিশ্বাস ৰাখা যে মই একদিন ছাকচেছ হ'ব পাৰিম বুলি। মই কৰি আছোঁ ট্ৰাই, লাহে লাহে কৰি আছোঁ, এখোজ দুখোজকৈ। কোনো মানুহে সৰুৰ পৰা ধনী হৈ নাহে বা জন্মগত ধনী হৈ নাহে।
কাম কৰি সৰুৰ পৰা ডাঙৰ এটা এটা ষ্টেপ লৈ ডাঙৰ মই কৰি আছো নাজানো মোৰ ষ্টেপ কিমান দূৰ আগবাঢ়িব পাৰো ন ট্ৰাই কৰি যাম আৰু